প্ৰথমতে আমি জানিব লাগিব কিছুমান ইম্পৰ্টেন্ট ডিজিজ যিবিলাক বেমাৰ আজাৰ কিছুমান ভিটামিনৰ অভাৱৰ কাৰণে হয় আৰু এখিনি আমাৰ ক্লাছ 6 ৰ এনচিইআৰটি সায়েন্স বুকত আছে মই তাৰ পৰাই লোৱা হৈছে তো আমি প্ৰথমতে লিষ্টখিনি চাই লওঁ কি আছে হা মই আকৌ কৈছো পিডিএফ টো আপোনালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিলে তাতে আপোনালোকে যদি ফ্ৰী মেটেৰিয়েল সেকশনত যায় তাতে সায়েন্সৰ পিডিএফ টো ধুনিয়াকৈ পাই যাব প্ৰথম কথা আমি আপোনালোকে যদি নিজে নোটছ বনাই তেতিয়া বেছি ভাল হয় তো সায়েন্সৰ আমি এতিয়া এনচিইআৰটি খিনি প্ৰায় আৰম্ভ কৰিম মানে ক্লাছ 6 ৰ পৰা 10 লৈকে আজি ভিডিওটোত বায়োলজি পাৰ্টৰ যিমানখিনি আছে কাৰণ গভৰ্নমেন্ট এক্সামত বেছিকৈ বায়োলজি খিনি টাৰ্গেট কৰে তো বায়োলজি খিনি আমি আজি চাম তাৰ পিছত আমি কেমিষ্ট্ৰি খিনি চাম তেনেকৈ ভিটামিন এ ভিটামিনৰ অভাৱত কি ৰোগ হয় এ ভিটামিনৰ অভাৱত নাইট ব্লাইণ্ডনেছ মানে কুকুৰিকণা জন্তু অসমীয়াত কোৱা হয় কি কুকুৰিকণা পৰীক্ষাত এনেকৈ আহিব পাৰে যে কুকুৰিকণা ৰোগ কি ভিটামিনৰ অভাৱত হয় তেতিয়া আমি কি লিখিম ভিটামিন এ অভাৱত ঠিক আছে তাৰ মানে কি পোৰ ভিজন অৰ কমপ্লিট লছ অফ ভিজন ইন ডাৰ্কনেছ নেক্সট ভিটামিন বি1 ৰ অভাৱত কি হয় বেৰি বেৰি ৰোগ অসমীয়াত কোৱা হয় বেৰি বেৰি ঠিক আছে তো বেৰি বেৰি ৰোগ বিৰ পৰা এনেকৈ মনত ৰাখিব ভিটামিন বিও আছে বেৰি বেৰিত বি আছে আৰু ভিটামিন বি তো বি1 মানে বেৰি বেৰি মানে কি ৰোগটো হয় ওয়েট লছ আৰু উইক মাসল মানে ওজন কমি যায় আৰু হাড়বিলাক আৰু আমাৰ মাংসপেশীবিলাক দুৰ্বল হৈ পৰে নেক্সট ভিটামিন সি ৰ অভাৱত কি হয় ভিটামিন সি টেঙা জাতীয় খাদ্যবস্তুবিলাকত পোৱা যায় যেনেকৈ নেমু টেঙা হওক বা কমলা হওক এইবিলাকত ভিটামিন সি পোৱা যায় দৈত পোৱা যায় তো ভিটামিন সি ৰ অভাৱত স্কাৰ্ভি ৰোগ হয় স্কাৰ্ভি ঠিক আছে স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত হয় ভিটামিন সি ৰ অভাৱত মনত ৰাখিব তাৰ পিছত আমি যদি চাওঁ আৰু ভিটামিন ডি ৰ অভাৱত কি হয় ভিটামিন ডি ৰ অভাৱত হয় ৰিকেট মানে ভিটামিন ডি টো হাড়ৰ কাৰণে বেছি দৰকাৰী হয় আৰু ৰিকেট মানে হেতুৱে হয় যে হাড়বিলাক মানুহৰ দুৰ্বল হৈ পৰে তো হেতুকে ভিটামিন ডি অভাৱত ৰিকেট হয় ভিটামিন ই ৰ অভাৱত কি হয় ক্ৰোনছ ডিজিজ মানে পেল স্কিন এণ্ড ৰেপিড এজিং মানে ছালবিলাক খুতুৰা হৈ পৰে ছালবিলাক নষ্ট হৈ পৰে হেতু ভিটামিন ই ৰ অভাৱত হয় ক্ৰোন ডিজিজ বুলি কয় ভিটামিন কে আছে ভিটামিন কে ৰ অভাৱত হয় হেমৰেজ ঠিক আছে স্পেলিংটো মই উচ্চাৰণটো ভুল হ'ব পাৰে কিন্তু ভিটামিন কে ৰ অভাৱত এটো ৰোগ হয় যাৰ মিনিং হ'ল এক্সেসিভ ব্লিডিং উইথ ডিলে ইন ক্লটিং ঠিক আছে মানে তেজ ওলাই আৰু তেজবিলাক গুট মাৰোতে বেছি টাইম লাগে এটো কোৱা হয় আৰু হেতু ভিটামিন কে ৰ অভাৱত হয় আমি এবাৰ যদি ওপৰৰ পৰা আৰু এবাৰ চকু ফুৰাও ভিটামিন এ ৰ অভাৱত কুকুৰিকণা ৰোগ ভিটামিন বি1 ৰ অভাৱত বেৰি বেৰি সি ৰ অভাৱত স্কাৰ্ভি ডি ৰ অভাৱত ৰিকেট ই ৰ অভাৱত ক্ৰোন ডিজিজ আৰু কে ৰ অভাৱত হেমৰেজ ঠিক আছে তো এখিনিলৈকে ইম্পৰ্টেন্ট বাকি এখিনিও আপোনালোকে চাব পাৰে এনিমিয়া হয় আইৰণৰ অভাৱত এটো ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব গয়টাৰ ৰোগ কি হয় জানেনে আয়োডিন আমাৰ নিমখত আয়োডাইজ যুক্ত নিমখ খাব বুলি সকলোৱে কয় তো আয়োডিন যদি কমি যায় আমাৰ শৰীৰত তেতিয়া গয়টাৰ ৰোগ হয় গয়টাৰ অসমীয়াতে এটো গৰল ৰোগ বুলি কোৱা হয় গৰল থাইৰয়েড গ্ল্যান্ডটো ডাঙৰ হৈ যায় ঠিক আছে তো এটো গৰল ৰোগ থাইৰয়েড গ্ল্যান্ডটো ডাঙৰ হৈ যায় আৰু কি ভিটামিনৰ অভাৱত হয় আয়োডিন ভিটামিন নহয় সৰি মিনাৰেল হয় আয়োডিনৰ অভাৱত হয় তাৰপৰি দাঁতবিলাক বেয়া হৈ যায় ৰিকেট হয় এটো ফসফৰাছৰ অভাৱত ঠিক আছে এটো মনত ৰাখিব এটা আমি আগবাঢ়িছো নেক্সট পাৰ্টটোলে আমি আৰু কিছুমান ইম্পৰ্টেন্ট বায়োলজি টাৰ্মছৰ বিষয়ে শিকিম প্ৰথমটো হ'ল কোষ আমাৰ শৰীৰটো কিহেৰে গঠিত জানেনে কোষেৰে সেল ইংলিছত কোৱা হয় Cell are tiny units that help make up a living organism. Hence, they are also called building blocks of an organism. পৰীক্ষাত এটো কোৱেশ্চন আহিব পাৰে যে কোনো এটা জীৱৰ ব্লিডিং ব্লক বুলি কাক কোৱা হয় সেল কোষক কোৱা হয় মনত ৰাখিব ঠিক আছে কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে মই একেবাৰতে আপোনালোকক কৈ গৈছো যাতে আৰু বেলেগে চাই নাথাকিলে হ'ল তেতিয়া তাৰ পিছত আমি যদি চাওঁ cell is constituted of 3 major part cell to কি মেজৰ পাৰ্টত সেলটো গঠিত হৈ আছে এ থিন আউটাৰ লেয়াৰ ইজ কল্ড সেল মেমব্ৰেন ঠিক আছে সেল মেমব্ৰেন এটা আছে তাৰ পিছত the spherical structure located at the center of the cell is called nucleus center যোনটো আছে nucleus আৰু jelly like substance আছে যোনটো nucleus টো আৱৰি থাকে এটো কোৱা হয় cytoplasm so cell তিনটাৰে গঠিত হয় এটা হ'ল মেমব্ৰেন অসমীয়াত কোৱা হয় কোষাবৰণ এটা হ'ল নিউক্লিয়াছ এটা হ'ল cytoplasm
ঠিক আছে এই তিনটা পাৰ্ট সেলৰ এটা আমি যদি ছবিটোত চাওঁ ভালকে এটো এটা কোষৰ পাৰ্ট হয় একদম ভিতৰত যোনটো আছে হেতু কোৱা হয় নিউক্লিয়াছ ভিতৰত আছে এটো নিউক্লিয়াছ হয় তাৰ পিছত এইখিনি যে আছে এইখিনি সেল মেমব্ৰেন ঠিক আছে এইখিনি হল সেল মেমব্ৰেন তিনটা পাৰ্ট আৰু সাইটোপ্লাজম মানে এটো এই ইয়াত জলীয় কিছুমান দ্ৰৱ থাকে হেবিলাকক সাইটোপ্লাজম বুলি কোৱা হয় জেলি লাইক তো আমি সেল আমি গম পালো ব্লিডিং ব্লক সেল হয় সেল আৰু সেলৰ তিনটা পাৰ্ট আছে সেল মেমব্ৰেন আৰু নিউক্লিয়াছ আৰু সাইটোপ্লাজম ঠিক আছে আমি নেক্সট আগবাইছো সিঙ্গল এন্ড মাল্টি সেলুলাৰ অৰ্গানিজম কিছুমান জীৱ মানে অসমীয়াত যদি মই কওঁ এককোষী জীৱ কিছুমান থাকে আৰু কিছুমান বহুকোষী জীৱ থাকে এককোষী মানে কি নামতে সোমাই আছে এটাই সেল আছে আৰু বহুকোষী মানে বহুত সেল আছে যিবিলাক সেল অকল এটা সেল আছে হেবিলাকক কোৱা হয় সিঙ্গল সেল অৰ ইউনিসেলুলাৰ অৰ্গানিজম আৰু ইয়াৰ উদাহৰণ যদি পৰীক্ষা দিব হয় হল এমিবা পাৰফেক্ট উদাহৰণ হয় এককোষী জীৱ মনত ৰাখিব ঠিক আছে কোনবাই যদি নোটস বনাইছে লিখি ৰাখিব কথাটো আৰু যিবিলাক সেলৰ বডিত মানে যিবিলাক বডিত বেছি সেল আছে হেবিলাকক মাল্টি সেলুলাৰ বা বহুকোষী যেনেকৈ সকলোবোৰ বহুকোষী মানুহ উদ্ভিদ প্ৰাণী এবিলাক এখিনিলৈকে আমি সেলৰ বিষয়ে পঢ়িলো নেক্সট আমি আৰু দুটা বস্তু পঢ়ো এটা হল অটোট্ৰফ এটা হল হেটেৰোট্ৰফ অটোট্ৰফ মানে অসমীয়াত কি হ'ব জানেনে স্বপোষীয় জীৱ ঠিক আছে আৰু হেটেৰোট্ৰফ মানে পৰপোষী ঠিক আছে তো স্বপোষী জীৱ মানে কি যিবিলাকে নিজে নিজৰ খানা প্ৰস্তুত কৰে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে হেতু organism that make food themselves are called autotroph autotroph মানে কি যিবিলাকে নিজে নিজৰ খানা প্ৰস্তুত কৰে কোন উদ্ভিদ হয় plants are the perfect example উদ্ভিদে নিজৰ খানা নিজে প্ৰস্তুত কৰে কিন্তু মানুহে বেলেগৰ ওপৰত ডিপেন্ড কৰে উদ্ভিদৰ ওপৰত ডিপেন্ড কৰে বা বেলেগ প্ৰাণীৰ ওপৰত ডিপেন্ড কৰে গতিকে হেটেৰোট্ৰফ আমি হলো হেটেৰোট্ৰফ মানে আমি organism that rely on other and usually take in ready made food by the autotroph মানে ultimately autotrophৰ ওপৰত আমি ডিপেন্ড কৰো তো গম পালো হেটেৰোট্ৰফ আৰু অটোট্ৰফ কি হয় অটোট্ৰফ হল যিবিলাকে নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে যেনেকৈ হল উদ্ভিদ আৰু হেটেৰোট্ৰফ হল যিবিলাকে নিজৰ খানাৰ কাৰণে বেলেগৰ ওপৰত ডিপেন্ড কৰে এতিয়া আমি নেক্সট পাৰ্টলৈ আগবাঢ়িছো আৰু এটা ইম্পৰ্টেন্ট একিটা আমি জানিব লাগিব ইয়াত আমি 6 to 10 ৰ বায়োলজি যিমানখিনি আছে সেইখিনি মই পঢ়াই আছো আপোনালোকক ক্ৰপছ শস্য ঠিক আছে শস্য এটা খেতি খেতিৰ আমি নিজে বহুত বস্তু জানো এই খেতিৰ বিষয়ে জাস্ট এই দুটা মনত ৰাখিব খাৰিফ ক্ৰপ আৰু ৰবি ক্ৰপ কি হয় খাৰিফ ক্ৰপ কোনবিলাক জানেনে যিবিলাক জুন জুলাইৰ পৰা sown in the month of June July and harvested in September October আৰু ৰবি ক্ৰপ তাৰ উল্টা অক্টোবৰ নৱেম্বৰত হয় আৰু হাৰভেস্টেড মাৰ্চ এপ্ৰিলত হয় ঠিক আছে এতিয়া আমি মাইক্ৰো অৰ্গানিজমৰ বিষয়ে পঢ়িম মাইক্ৰো অৰ্গানিজম আপোনালোকে যদি মোৰ বাকিবিলাক ভিডিও চোৱা নাই মই মেথছ হওক কাৰেণ্ট এফেয়াৰ্ছ হওক প্ৰত্যেকটো বস্তুৱে মই ভালকৈ দি আহিছো আপোনালোকে মোৰ ভিডিওবিলাক ডেসক্ৰিপচনত লিংক পালে চাই দিব আৰু মই নিজৰ এনেকুৱা নহয় কি মই এনে ভিডিও বনাই থাকো মোৰ নিজৰ এক্সপেৰিয়েন্স আছে মই তিনটা চৰকাৰী সেন্ট্ৰেল গভৰ্নমেন্টৰ জব উইদিন 6 মান্থ আকৌ এবাৰ কৈছো কোৱালিফাই কৰিছিলো আৰু বৰ্তমান মই ভাৰতীয় ৰিজাৰ্ভ বেংকত চাকৰি কৰি আছো আৰু মোৰ প্ৰায়ৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো যে মই এটাই নটিস কৰিলো কোচিং ইনষ্টিটিউট বা বহুত কিবা কিবি আছে কিন্তু আজিকালি সব বস্তু অনলাইন এভেইলেবল হৈ গৈছে মই নিজে ইউটিউবত পঢ়ি ইমানখিনি পাইছো আৰু সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব এনেকুৱা নাভাবিব কি আপোনাৰ বহুত কম্পিটিটৰ আছে বা যেতিয়া এটা গভৰ্নমেন্ট জবৰ পোষ্ট ওলাই আমি সদায় চাওঁ তাত কিমান পোষ্ট আছে কিন্তু মই এটা সঁচা কথা কৈছো মই যেতিয়া আৰবিএ আমি পোষ্ট ওলাইছিলে আমাৰ জেনেৰেল ওবিসিৰ কাৰণে মাত্ৰ 10টা পোষ্ট আছিল নৰ্থ ইষ্টৰ ভিতৰত তাৰ ভিতৰতো মই পাইছো ঠিক তেনেকৈ আমাৰ যেতিয়া মই এটা আইটি অফিচাৰ পোষ্ট পাইছিলো যিবিলাক গভৰ্নমেন্ট বেংক হয় হেবিলাকৰ আইটি অফিচাৰ টেকনিক্যাল অফিচাৰ তাতে যেটো পোষ্ট ওলাইছিলে তাত 120 নে কিমান আছিল তাতো মই পাইছো অল ইন্ডিয়াত হেতু অল ইন্ডিয়াত 120 তেনেলে লাখ লাখ এপ্লিকেশন আহে তো কিমানৰ ভিতৰত 120ত পাইছো গতিকে ইমান আপোনালোকে স্ট্ৰেছ নলব পোষ্টক লৈ নিজৰ ওপৰত কনফিডেন্স ৰাখক 10টা পোষ্ট ওলাই 5টা পোষ্ট ওলাই আপুনি পাব বুলি কনফিডেন্স ৰাখক নাপালেও একো নহয় প্ৰেক্টিস হ'ব এট লিষ্ট হেনেকে এক্সামটো দিব সকলোৰে ভাল হ'ব চাবচোন এতিয়া আমি মাইক্ৰো অৰ্গানিজম যিলা ক্ষুদ্ৰ জীৱ হেবিলাকৰ বিষয়ে পঢ়ো মাইক্ৰো অৰ্গানিজম ইজ এ লিভিং অৰ্গানিজম that is very minute
It can only be seen with the microscope. Microscope पर हम ये बिलक साव पारो और पांचटा माइक्रोऑर्गेनिज्মৰ पार्ट আছে এটা হল ব্যাকটেরিয়া এটা হল ভাইরাস আমি সব একে বলে ভাবো ব্যাকটেরিয়া ভাইরাস সব বেলেগ বেলেগ ব্যাকটেরিয়া আছে ভাইরাস আছে প্রোটোজোয়া আছে এলগি আছে আৰু ফাঙ্গাস ভেকুৰ ঠিক আছে অসমীয়া যদি মই কওঁ কি হ'ব ব্যাকটেরিয়া তাৰপিছত ভাইরাস তাৰপিছত প্ৰোটোজোৱা তাৰপিছত এলগি তাৰপিছত ভেকুৰ পাঁচটা মনত ৰাখিব ঠিক আছে কোনবাই নোটছ বনালে ধুনীয়াকৈ বনাই ল'ব প্ৰথম আমি ব্যাকটেৰিয়াৰ পৰা আৰম্ভ কৰোঁ ব্যাকটেৰিয়া হ'ল সিঙ্গল সেল অলপ আগত আমি পঢ়ি আহিলো ন এককোষী জীৱ কি আছিল এমিবা তো ব্যাকটেৰিয়া হ'ল এমিবা found in a wide range of habitats ranging from glaciers to desert and hot spring তাৰপিছত আছে ফাঙ্গি বিষয়ে কৈছে ভেকুৰ ঠিক আছে ভেকুৰ হ'ল মাল্টিসেলুলাৰ ভেকুৰ বহুকোষী জীৱ মনত ৰাখিব আৰু হেটেৰোট্ৰফিক মানে বেলেগৰ ওপৰত ডিপেন্ড কৰে বেলেগৰ পৰা খাদ্য লয় আৰু এনেকুৱা এবিধ ভেকুৰ আছে যেটো এককোষী জীৱ হেতু হ'ল ইষ্ট পেনিসিলিয়াম এবিলাক এস্পাৰগিলাছ এবিলাক হয় এককোষী জীৱ ইষ্ট হ'ল এটা টাইপ যোনটো এককোষী ভেকুৰ হয় মনত ৰাখিব পৰীক্ষাত এক্সেপচন আহিব পাৰে ভেকুৰ এককোষী ইষ্ট প্ৰটোজোৱাৰ বিষয়ে যদি আমি চাওঁ প্ৰটোজোৱা বিলাকো এককোষী হেটেৰোট্ৰফিক হয় প্ৰটোজোৱা এক্সাম্পল এমিবা সৰি মই অলপ আগত ভুল হ'ল ব্যাকটেৰিয়াটো মই এমিবা কলো এমিবা হ'ল প্ৰটোজোৱাৰ টাইপ আৰু পৰীক্ষাত এইবিলাক টাইপ বিলাক আহিব কিন্তু এটো কাৰণে মই কৈ আছো পেৰামেচিয়াম হ'ল প্ৰটোজোৱা টাইপ ঠিক আছে প্ৰটোজোৱাত আমি কি পালো এমিবা পেৰামেচিয়াম তাৰ আগত আমি ভেকুৰ পঢ়িছিলো ফাঙ্গি বিলাক মাল্টিসেলুলাৰ বাট ইষ্টটো এককোষী জীৱ আৰু যেনেকে পেনিসিলিয়াম এবিলাক ব্যাকটেৰিয়া হ'ল এককোষী তাৰপিছত এলগিও হ'ল দিজ আৰ ইউনিসেলুলাৰ অৰ মাল্টিসেলুলাৰ কিছুমান এককোষী কিছুমান বহুকোষী থাকে ঠিক আছে আৰু সেল ওয়াল অফ এলগি ইজ মেইনলি মেড আপ অফ সেলুলোজ আৰু ইয়াৰ উদাহৰণ দিছে ক্লাইমোডোমোনাছ স্পাইৰোগয়ৰা আৰু ক্লোৰেলা একেটা এক্সাম্পল মনত ৰাখিব ঠিক আছে একেটা কিহৰ এক্সাম্পল হয় আমি কি পঢ়িলো এতিয়া এলগি তাৰপিছত ভাইৰাছৰ কাৰণে কৰোনা ভাইৰাছ ওলাইছিলে সকলোৱে জানে ভাইৰাছেছ আৰ এসেলুলাৰ ষ্ট্ৰাকচাৰ্ছ বিকজ দে আৰ নট বিল্ট আপ অফ সেলছ ভাইৰাছৰ সেলে নাথাকে কোনটো মাইক্ৰোঅৰ্গানিজমৰ সেলে নাথাকে ভাইৰাছ দে আৰ মাছ স্মলাৰ দেন সেল এবিলাক সেলতকেও ভাইৰাছ বিলাক সৰু হয় ৰিসেন্টলি কৰোনা ভাইৰাছ যে হৈ গল তো তেতিয়া কোভিডৰ টাইমত লকডাউন চলি আছিল বহুতে সেইখিনি সময়ত কিন্তু বহুত মানুহে অনলাইন ষ্টাডি কৰি বহুত আগবাঢ়ি গল আৰু কোভিডে মানুহক বহুত কথা শিকাই দিলে অকলে থাকিবলৈ বহুত মানুহ শিকাই দিলে কাৰণ আমি পুৰা সোসাইটিৰ পৰা আঁতৰত হৈ গৈছিল ন আৰু তেতিয়া পৰাই বহুতখিনি ইউটিউব বা এইবিলাক অনলাইন জগতটো বেছিকে মানে প্ৰসাৰিত হ'ল তেতিয়া পৰাই কিছুমান আমাৰ মানৱ দেহৰ বেমাৰ আৰু কিহৰ কাৰণে হয় মাইক্ৰোঅৰ্গানিজম হেখিনি আমি ডিসকাস কৰিম এটা হল টিউবাৰকুলোসিছ টিবি ব্যাকটেৰিয়াৰ বাবে হয় মিজেলছ ভাইৰাছৰ কাৰণে চিকেন পক্স এটা আছে মোৰো হৈছিল দেই মই গুৱাহাটী যেতিয়া আহিছিলো প্ৰথম তেতিয়া মোৰ চিকেন পক্স হৈছিল মই আৰবিএত প্ৰথম আহোতে মই 15 দিন মান চাগে লিভ ল'ব লগা হ'ল কাৰণ হেতু বসন্ত বুলি কয় চাগে অসমীয়াত এটো হোৱাৰ কাৰণে পুৰা মুখত কিবা ওলাই যায় গুটি ভালকে খুব নোৱাৰি আৰু এটা কথা চাব মই আপোনালোকে নিজে যিখিনি কৰি আছে বা নিজে যিখিনি লাইফত পাইছে কেতিয়াও হেনকুৱা নাভাবিব কি মই একো পোৱা নাই ঠিক আছে কাৰণ আমাতকেও তলত বহুত মানুহ আছে আপোনালোকৰ থাকিবলৈ এখন ঘৰ আছে মোবাইলত চাবলৈ এটা মোবাইল আছে ভিডিওটো চাই আছে কিছুমান মানুহ এনেকুৱা আছে যাৰ হাতত এটা মোবাইল নাই ঠিক আছে যাৰ ওচৰত থাকিবলৈ এখন চালি নাই হেয়া মানুহে কষ্ট কৰি আছে গতিকে জীৱনত যিয়ে নহওক সদায় আমি যিখিনি পাইছো হেখিনিক লৈ সন্তুষ্ট হ'ব লাগে আমি কেতিয়াও কমপ্লেইন দিব নালাগে যে আমাৰ হাতত এটু নাই আমাৰ হাতত হেতু নাই তেনেকৈ কেতিয়াও কমপ্লেইন দিব নালাগে পলিও হয় ভাইৰাছৰ বাবে কলেৰা হয় ব্যাকটেৰিয়াৰ বাবে এখিনি মনত ৰাখিব তাৰপিছত টাইফয়েড হয় ব্যাকটেৰিয়া হেপাটাইটিছ বি হয় ভাইৰাছ মেলেৰিয়া হয় প্ৰটোজোৱাৰ বাবে দেইছে স্লিপিং সিকনেছ প্ৰটোজোৱা এই গুটেকেটা চাৰ্ট মনত ৰাখিব পাৰিলে লিখি ৰাখক নহলে আমাৰ পিডিএফৰ পৰা ডাউনলোড কৰি লিখি ৰাখক তাৰ পিছত আমি কিছুমান নতুন বস্তু শিকিম ফিজন অসমীয়াত কোৱা হয় বিভাজন এটো কি হয় ইট ইজ এ টাইপ অফ এসেক্সুৱেল ৰিপ্ৰডাকশন
প্ৰজনন দুটা টাইপৰ আছে এটা হল যৌন এটা হল অযৌন যৌন প্ৰজননত মেল আৰু ফিমেল দুইটা লাগে অযৌন প্ৰজননত তেনেকুৱা নহয় ঠিক আছে এসেক্সুৱেল অকলে এমিবাৰ এসেক্সুৱেল ৰিপ্ৰডাকচন হয় বিভাজন হয় এমিবা কি হয় এটা প্ৰটোজোৱা টাইপ হয় অলপ আগত আমি শিকি আহিলো এসেক্সুৱেল ৰিপ্ৰডাকচনত কি হয় যেটো সিঙ্গল সেল অৰ্গানিজম ডিভাইডস ইনটু টু এটাই সেল থাকিব তাৰ হেতু দুটা ভাগত ভাগ হৈ যায় ঠিক আছে গতিকে আমি এটা কথা গম পালো ফিজন কিহত হয় এককোষী জীৱত হয় ঠিক আছে ফিজন কিহত হয় এককোষী জীৱ যেনেকৈ এমিবা ইয়াত এমিবাৰ উদাহৰণটোৱে দিয়া আছে ইয়াত চাওক প্ৰথমতে এমিবাটো আছে এটাই কোষ আছে ইয়াৰ তাৰপিছত কোষটো এনেকৈ যাব তাৰপিছত এটো আৰু অলপ কম্প্ৰেছ হ'ব তাৰপিছত এটো ভাঙি যায় তাৰপিছত দুটা এমিবা প্ৰডিউস হৈ গ'ল তেনেকৈ এটো কোৱা হয় এমিবাৰ বিভাজন তাৰপিছত আমি আৰু দুটা বস্তু শিকো প্ৰক্যাৰিওটিক আৰু ইউক্যাৰিওটিক সেলস দুটা টাইপৰ সেল আছে প্ৰক্যাৰিওটিক আৰু eukaryotic cell prokaryotic cells are primitive and lack of well defined nucleus আৰু eukaryotic cellot more advanced have a well defined nucleus মানে prokaryotic ত primitive and lack a well defined nucleus না থাকে আৰু eukaryotic nucleus থাকে তাৰপিছত diffusion এটা বস্তু মনত ৰাখিব এটো কি হয় diffusion মানে কি the movement of molecules from a region of high concentration to a region of low concentration যেনেকৈ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন আমাৰ বডিত সেল মেমব্ৰেনৰ মাজৰ পৰা কেনেকৈ পাৰ হয় কোনটো প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ যিবিলাক কোষা বৰণ আছে কাৰ্বন ডাই অক্সাইড অক্সিজেন কেনেকৈ পাৰ হৈ যায় কোনটো প্ৰক্ৰিয়া হেতু ডিফিউজন বুলি কোৱা হয় মনত ৰাখিব ডিফিউজন মানে বেছি কনসেন্ট্ৰেচন আছে কনসেন্ট্ৰেচন মানে ডাঠ আৰু এটা জায়গা আছে বেছি পাতল এই ডাঠ জায়গাৰ পৰা যদি কিছুমান প্ৰডাক্ট পাতল জায়গালৈ বৈ আহে অটোমেটিক হেতু প্ৰক্ৰিয়া কোৱা হয় ডিফিউজন ঠিক আছে আৰু ডিফিউজনৰ কাৰণে আমাৰ শৰীৰত বেছিভাগ পদাৰ্থ চলাচল হ'ব পাৰে তাৰপিছত আমি আৰু এটা বস্তু চাওঁ সেল ওয়ালস কোষ বেৰ উদ্ভিদত থাকে কোষ বেৰ আমাৰ প্ৰাণীৰ দেহত নাথাকে কিন্তু উদ্ভিদৰ থাকে plant cells are different from animal cells due to the presence of a cell wall এটা cell wall থাকে cell wallত কি থাকে cellulose or gives a rigid structure to the plant cell তো cell wallত cellulose থাকে কোষ বেৰত কি থাকে cellulose তো আমি গম পালো কোষ বেৰ অকল উদ্ভিদৰ দেহতহে থাকে প্ৰাণীৰ দেহত নাথাকে তাৰপিছত নিউক্লিয়াছ অলপ আগত চাই আহিলো নিউক্লিয়াছটো চাগে অসমীয়াত কোষ কেন্দ্ৰ বুলি কয় হা কোষ কেন্দ্ৰ এটো কি হয় প্ৰসেসিং ইউনিট অফ এ সেল আমি গম পালো যে এটা লিভিং অৰ্গানিজমৰ যদি বিল্ডিং ব্লক কি হয় বুলি আমাক সোধা হয় আমি কি কম সেল কোষ আৰু কোষটোৰ যদি আমি প্ৰসেসিং ইউনিট কি হয় হেতু কোডে তেতিয়া নিউক্লিয়াছ কি হ'ব নিউক্লিয়াছ ইজ দা ব্ৰেইন অফ দা সেল আৰু ইয়াক ব্ৰেইন অফ দা সেল বুলিও কোৱা হয় হেতু মনত ৰাখিব নিউক্লিয়াছটো ব্ৰেইন অফ দা সেল বুলি কোৱা হয় এজ ইট কন্ট্ৰোলছ ভেৰিয়াছ ফাংচনছ ইয়াৰ উপৰি আৰু এটা কথা মনত ৰাখিব সেলৰ যোনটো মাইটোকন্ড্ৰিয়া হয় ইয়াত শক্তি সংৰক্ষণ হৈ থাকে শক্তিবিলাক এটিপি হিচাপে সংৰক্ষণ হৈ থাকে মাইটোকন্ড্ৰিয়াত আমাৰ দেহত মাইটোকন্ড্ৰিয়াত শক্তি সংৰক্ষণ হৈ থাকে ক্ৰোমোজম কি হয় জেনেটিক মেটেৰিয়েল প্ৰেজেন্ট ইন দা নিউক্লিয়াছ আমাৰ কোষৰ যেটো নিউক্লিয়াছ কোষৰ ভিতৰৰ যোনটো মেইন কোষ কেন্দ্ৰ ইয়াত ক্ৰোমোজম থাকে মানুহৰ দেহত 23 জোৰ ক্ৰোমোজম থাকে 23 জোৰ পেয়াৰ মানে এজোৰত দুটাকে থাকে তো 23 জোৰত 46 টা পৰীক্ষাত যদি আহে মানুহৰ সেলত কেই জোৰ ক্ৰোমোজম থাকে 23 জোৰ আৰু যদি কোতে কেই ডাল ক্ৰোমোজম থাকে তেতিয়া 46 ঠিক আছে মনত ৰাখিব ইট কন্টেইনস ডিএনএ থাকে আৰু এসোসিয়েটেড প্ৰটিনস থাকে আৰু ক্ৰোমোজম আমাৰ মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণত ক্ৰোমোজম ইউজ হয় XX আৰু XY আছে দুটা বস্তু আছে ইমান ডিটেইলছত মই নাযাওঁ এই দুটা X আৰু Y এই দুটাল ক্ৰোমোজম আমাৰ কি হয় মানুহৰ লিংগ নিৰ্ধাৰণ ল'ৰা হ'ব নে ছোৱালী হ'ব হেতু নিৰ্ধাৰণ কৰে XY তাৰ পিছত সেলৰ আৰু এটা বস্তু বিষয়ে চাওঁ হেতু হল গলগি এপাৰেটাছ ইজ অলসো কল্ড পোষ্ট অফিস অফ দা সেল সেলৰ পোষ্ট অফিস কোষৰ পোষ্ট অফিস যেনেকৈ আমাৰ পোষ্ট অফিস থাকে কাৰবালে চিঠি দিলে আপুনি কাৰবাক চিঠি দিয়ে তো ঠিক তেনেকৈ সেলৰ পোষ্ট অফিস থাকে গলগি এপাৰেটাছ পোষ্ট অফিসত তো চিঠি দিয়া জামানা গল আগতে সবে লাভ লেটাৰ দিছিলে আৰু এটা কথা কওঁ আপোনালোকে যদি ল'ৰা হওক বা ছোৱালী হওক আমি এটা সময়ত সকলোৰে থাকে আমি
কিছুমান ভুল মানুহৰ লগত সময় নষ্ট কৰি থকা হয় যেহেতু আমি বুজি পোৱাত অলপ পলম হয় আৰু এটা কথাই মনত ৰাখিব মই আমাৰ ক্লাছ 10 ষ্টুডেণ্টখিনিকো কওঁ যিজনী ছোৱালী বা যিজন ল'ৰাৰ লগত আপুনি এতিয়া মেছেজত ৰাতি কথা পাতি আছে আপোনাৰ এক্সামৰ আগদিনা তেখেতক সহায় নিজে পঢ়া নাই কিন্তু তাইক সহায় কৰি আছে বা তেওঁক সহায় কৰি আছে চাব যেতিয়া ভাল এটা তেওঁৰ জব পাব আপোনাক ধুনীয়াকৈ এৰি থৈ বেলেগ এজন ভাল মানুহৰ লগত সেটেল হৈ যাব এটো ৰিয়েলিটি হয় গতিকে সদায় এটা কথাই মনত ৰাখিব যেতিয়ালৈকে নিজে এষ্টাবলিশ নহয় তেতিয়ালৈকে বাকি সব বাদ দি নিজক প্ৰতিষ্ঠা কৰাত আপুনি আগবাঢ়িব এক্সেপশন থাকে ভাল মানুহ থাকে তাৰ মাজত যি আপোনাক খাৰথি হিচাপে থিয় দিব কিন্তু 99% তে আপোনাক এৰি থৈ গুচি যাব তাৰপিছত আমি চাওঁ লাইসোজম কি হয় they are the suicide bags of the cell suicide bag বুলি কোৱা হয় লাইসোজমত সেলৰ কোনটো কি বুলি কোৱা হয় মই এতিয়া কৈ আহিছো মানে হেতু কাৰণে দেখাই আহিছো পোষ্ট অফিস কি হয় এলগলগি এপাৰটাছ ব্ৰেইন কি হয় নিউক্লিয়াছ লাইসোজম কি হয় suicide bag সেলৰ কিয় কাৰণ they contain potent enzymes that can digest a cell ইহঁতে এনজাইম কিছুমান থাকে যেটো সেলটো নিজৰ ভিতৰত হজম কৰি লয় লাইসোজম also help in defense by attacking a foreign object কিছুমান বাহিৰৰ পৰা অহা অবজেক্টক ডিফেন্স কৰিবলৈ অ্যাটাক কৰিবলৈ লাইসোজম ইউজ হয় গতিকে সেলৰ সুইসাইড বেগ বুলি যদি কোৱা হয় কি লাইসোজম অলপ আগত কলো মাইটোকন্ড্ৰিয়া কি হয় পাৱাৰ হাউস বুলি কোৱা হয় কাৰণ ইয়াত আমাৰ শক্তিবিলাক সংৰক্ষণ হৈ থাকে এটিপি ৰূপত গতিকে মাইটোকন্ড্ৰিয়াটো মনত ৰাখিব কি হয় পাৱাৰ হাউস ঠিক আছে আৰু টিস্যুটো অসমীয়াত কোৱা হয় কলা বহুত কেটা সেল যেতিয়া লগ হয় এটা গুড বনিব হেতু টিস্যু বুলি কোৱা হয় আমি সেলখিনি অলপ ৰিভাইজ কৰি লওঁ কোনটো কি বুলি কোৱা হয় প্ৰথম কথা আমি চালো কোষ বেৰ অকল উদ্ভিদত থাকে তাৰ পিছত নিউক্লিয়াছ কোষ কেন্দ্ৰ যোনটো আমাৰ প্ৰসেসিং ইউনিট অফ সেল বুলি কোৱা হয় বা ব্ৰেইন বুলি কোৱা হয় ক্ৰোমোজোম চালো ক্ৰোমোজোম যোনটো আমাৰ জেনেটিক মেটেৰিয়েল তাত থাকে মানুহৰ দেহত 23 জোৰ ক্ৰোমোজোম থাকে আৰু মানে 46 ডাল ক্ৰোমোজোম থাকে আৰু XY আমাৰ মেল নে ফিমেল নিৰ্ণয় কৰে তাৰপিছত কোষৰ পোষ্ট অফিস বুলি কাক কোৱা হয় সেলৰ গলগি এপাৰটাছ আৰু সেলৰ সুইসাইড বেগ বুলি কোৱা হয় লাইসোজম শক্তি সংৰক্ষণ ক'ত হৈ থাকে পাৱাৰ হাউস মাইটোকন্ড্ৰিয়া য'ত এটিপি হিচাপে শক্তিবিলাক সংৰক্ষণ হৈ থাকে তাৰপিছত অটোট্ৰফিক নিউট্ৰিচন আৰু সেপ্ৰোফাইটিক নিউট্ৰিচন ঠিক আছে এখিনি আপোনালোকে চাব নিজে অলপ লিখি দিছো মই জাস্ট কৈ দিছো কিছুমানে নিজে যেনেকৈ খানা বনাই লয় হেতু অলপ আগত কৈ আহিলো আৰু কিছুমান অৰ্গানিজম যেনেকুৱা ডেড এণ্ড ডিকেইং অৰ্গেনিক মেটাৰ মৃত বস্তুৰ পৰা নিজৰ খানা প্ৰস্তুত কৰে হেবিলাকক সেপ্ৰোফাইটিক নিউট্ৰিচন বুলি কোৱা হয় ঠিক আছে the food is partially digested outside the body and then it is absorbed fungi are saprophytes fungi ভেঁকুৰ বিলাক saprophyte হয় parasitic nutrition parasitic কি হয় some organism feed at the expense of another organism and in turn cause harm parasitic মানে কি জানানে parasitic আমাৰ দেহত উকনি আছিল না আজিকালি তো মানুহৰ উকনিটো উঠিয়ে গল চাগে আগতে আমি সৰু থাকোতে আমাৰ মাহঁতৰ বহুত উকনি আছিল এতিয়া নাজানো বাৰু গতিকে parasitic nutrition কি হয় যে বেলেগ কিছুমান জীৱৰ পৰা তেওঁ নিজৰ খানা মানে খাদ্য আহৰণ কৰে আৰু হাৰ্ম কৰি পেলায় যেনেকৈ উকনি আমাক নষ্ট কৰে শৰীৰৰ পৰা তেজ খোকে তো তেনেকে এবিলাকক প্যাৰাসাইট বুলি কোৱা হয় ঠিক আছে তাৰপিছত আৰু দুটামান ইম্পৰ্টেন্ট মই যদি কম পইণ্ট the small intestine is the longest part of the alimentary canal পইণ্ট মনত ৰাখিব ভিল্লি বিষয় আছে এখিনি আপোনালোকে মনত ৰাখিব পাৰে আৰু বাকি ডাইজেষ্টিভ গ্ল্যান্ডছ আমি কিছুমান পাচন গ্ৰন্থিৰ বিষয়ে চাম পাচন গ্ৰন্থি ডাইজেষ্টিভ গ্ল্যান্ড মানে কোৱা হয় পাচন গ্ৰন্থি এখিনি ক্লাছ 10 ত আছে salivary gland secrete saliva এটা লালতি ঠিক আছে লালতি গ্ৰন্থি which initiate digestion in the mouth itself আমি যেটা কিবা এটা বস্তু খাও আমাৰ মুখৰ ভিতৰলৈ যায় প্ৰথম পাচন মুখতে আৰম্ভ হয় কোনে কাৰ কাৰণে জানে লালতি আমি শুই থাকিলে লালতি পৰে বুলি কয় ন তো লালতি গ্ৰন্থিয়ে লালতি নিখৰণ কৰে যেটো আমাক মুখতে খাদ্যটো পাচন হোৱাত সহায় কৰে তাৰ পিছত গ্যাস্ট্ৰিক গ্ৰন্থি present in the wall of stomach secrete hydrochloric acid আৰু পেপচিন এনজাইম সিক্ৰেট কৰে নিখৰণ কৰে গ্যাস্ট্ৰিক গ্ল্যান্ডে হাইড্ৰোক্লোৰিক এসিড আমাৰ শৰীৰত কি এসিড নিখৰণ বেছিকৈ হয় HCl হাইড্ৰোক্লোৰিক এসিড
মুখস্থ ৰাখিব আৰু পেপচিন গ্ৰন্থি The liver secretes bile which is stored in the gallbladder. Bile helps in the digestion of fats. আমাৰ শৰীৰত যিবিলাক fats যায় সেইবিলাক হজম হোৱাত কোনে সহায় কৰে bile. The pancreas secretes many digestive enzymes and its secretion is called pancreatic juice. Enzyme like trypsin আৰু কিছুমান enzyme আছে trypsin, chymotrypsin, lipase, amylase are present in the pancreatic juice. Pancreatic juice যিবিলাক আমাৰ থাকে enzyme এবিলাক কি trypsin হক lipase, amylase এবিলাক থাকে The pancreas কি হয় ন হেতু বিষয়ে চাই অলপ আগত pancreas পঢ়িলো Pancreas is a long flat gland গ্ৰন্থি এটা ডাঙৰ গ্ৰন্থি এটো present behind the stomach in human পেটটো পিছফালে থাকে এখন stomach It is one of the major digestive gland in mixed nature mixed থাকে endocrine as well as exocrine এখিনি অলপ ডিটেইলছত মই পঢ়াই দিলো ইমান পৰীক্ষাত হয়তো নাহিব পাৰে আপোনালোকে নিজে এবাৰ ৰিভিজন কৰিব হলে চাই লব পাৰে নিউৰন to mean আমাৰ শৰীৰত নাৰ্ভ সিস্টেম থাকে স্নায়ু গ্ৰন্থি আমি কিবা এটা নাৰ্ভ to কি হয় যে আমি কিবা এটা ধৰক ফিল কৰিলো নাৰ্ভত যাব ব্ৰেইনত যাব তেনেকুৱা বস্তু নিউৰন ঠিক আছে নিউৰন to কোৱা হয় অসমীয়াত স্নায়ু কোষ আমাৰ স্নায়ু সিস্টেম যোনটো আছে স্নায়ু কোষ is a structural and functional unit of the nervous system or unit কি নিউৰনৰ দুটা মেইন বস্তু থাকে এটা হল axon আৰু এটা হল dendrite নিউৰনৰ ছবি এটো মানে ক্লাস 10 ত বহুত বাৰ নিউৰনৰ ছবি আহে মই কমন কোৱেশ্চন দি থাকো এটো নিউৰনৰ ছবি হয় হ্যাঁ এনেকুৱা টাইপ থাকে এই ভিতৰ এখিনি যে axon আৰু dendrite এই বাহিৰখিনি দুটা পাৰ্ট মেইন axon আৰু dendrite তিনটা মেইন পাৰ্ট আছে হ্যাঁ তিনটা এটা হল dendrite axon আৰু সেল বডি যোনটো ওতে সেল বডিটো সেন্ট্রাল নার্ভাস সিস্টেম আমাৰ শৰীৰৰ যোনটো সেন্ট্রাল নার্ভাস সিস্টেম এটো ব্ৰেইন হয় ব্ৰেইন আৰু স্পাইনেল কৰ্ড আছে দুটা বস্তু আছে আমাৰ শৰীৰৰ যোনটো সেন্ট্রাল নার্ভাস সিস্টেম হয় এটো কি পদাৰ্থৰে গঠিত ব্ৰেইন আৰু স্পাইনেল কৰ্ড আৰু কিছুমান আমি ডিফাৰেন্ট পাৰ্ট অফ ব্ৰেইনৰ বিষয়ে চাও এতিয়া পৰীক্ষাত আহিব পাৰে সেৰিব্ৰাম অসমীয়াত কোৱা হয় সেৰিব্ৰাম ব্ৰেইনৰ এটা পাৰ্ট is responsible for reasoning question কৰে না লজিক ইমোশন আমাৰ আবেগ অনুভূতি স্পিচ মেমৰি ভিজুৱেল প্ৰসেসিং এই গুটেবিলাক টেষ্ট এই গুটেবিলাক কিহৰ কাৰণে হয় ব্ৰেইনৰ সেৰিব্ৰাম নামৰ পাৰ্টটো পৰা হয় মগজুৰ তাৰপিছত আৰু এটা পাৰ্ট আছে সেৰিবেলাম দুটা বেলেগ বস্তু হা পৰীক্ষাত খেলিমেলি নকৰিবা এটা হল সেৰিব্ৰাম চিন্তাধাৰাৰ কাৰণে এটা হল সেৰিবেলাম এটোৱে কি কৰে দেহৰ ক্ষমতা আমাৰ নিৰ্ণয় কৰে ব্যালেন্স হৈ থাকে যেনেকৈ সাইকেলখন চলাই গলে মানুহ পৰি যাব লাগিছিল ঠিক আছে খোজ কাই গৈ থাকিলে মানুহ পৰি গল হয় ক্ষমতাটো নিৰ্ণয় কৰে যাতে ভালকে গৈ থাকে মানুহটো এটো সেৰিবেলাম ব্ৰেইনৰ the pons relay signals from the hindbrain to the forebrain আৰু মেডুলা আছে controls all involuntary movements যেবিলাক আমি নিজে নকৰো অটোমেটিক ভমিটিং হক বমি হোৱা হাসি হোৱা এবিলাক মেডুলা পাৰ্টটোৱে কৰে মেডুলা ব্লাড প্ৰেসাৰ উশাহ লোৱা হাৰ্ট বিট এবিলাক ব্ৰেইনৰ মেডুলা পাৰ্টটোৱে কৰে আৰু আমি ব্ৰেইনটো ইয়াত ধুনিয়াকৈ মই আঁকি দিছো আপোনালোকে চাব পাৰে মানুহৰ ব্ৰেইন এটো স্পাইনেল কৰ্ড এটো তলৰ ফালে পন্স ইনব্ৰেইন ফৰব্ৰেইন মেডুলা পিছত আমি কিছুমান প্লেন্ট হৰমন কিছুমান থাকে যাৰ কাৰণে আমাৰ শৰীৰত বেলেগ বেলেগ কাম হয় আমি প্লেন্ট হৰমন কিছুমান চাও উদ্ভিদ দেহত কিছুমান হৰমন থাকে যাৰ কাৰণে কি কাম হয় আমি মনত ৰাখিব লাগিব উদ্ভিদ দেহৰ মেইন হৰমন কি এটা হল অক্সিন অসমীয়াত কোৱা হ'ব অক্সিন অক্সিনৰ কাম কি হেল্পস ইন গ্ৰোথ অফ প্লেন্ট টিস্যুজ আমাৰ উদ্ভিদ বিলাক বৃদ্ধি হোৱাত কোষ বৃদ্ধি হোৱাত সহায় কৰে তাৰপিছত সাইটোকাইনিন এটা আছে উদ্ভিদৰ কোষ বিভাজনত কোনে সহায় কৰে সাইটোকাইনিন মনত ৰাখিব সেল ডিভিজন কোষ বিভাজন ঠিক আছে কোনে সহায় কৰে সাইটোকাইনিন তাৰপিছত জিবাৰেলিন উদ্ভিদৰ আৰু এটা পদাৰ্থ থাকে হৰমন হেতু হল জিবাৰেলিন কি হয় কাণ্ডবিলাক বৃদ্ধি হোৱাত হয় আলটিমেটলি বৃদ্ধি হোৱাতে সহায় কৰে কোষ বিভাজনত জিবাৰেলিনেও সহায় কৰে ঠিক আছে ফুলবিলাক হোৱাত সহায় কৰে ইম্পৰ্টেন্ট হল এপসাইচিক এসিড এটা এপসাইচিক এসিড উদ্ভিদৰ দেহত থাকে কি এপসাইচিক এসিড এটো বৃদ্ধি নহয় উল্টা উদ্ভিদৰ দেহত বৃদ্ধি মানে বাধা দিয়ে
ইনহিবিটছ গ্ৰোথ এণ্ড কজেছ কিহৰ কাৰণে আমাৰ যেতিয়া গছৰ পাতবিলাক শুকান হ'লে সৰি পৰে ঠিক আছে বা ফুলবিলাক সৰি পৰে কিহৰ কাৰণে এপচাইচিক এচিডৰ কাৰণে হয় সেইটো মনত ৰাখিব আৰু ইথাইলিনো এটা আছে দিছ ইজ এ গেছিয়াছ হৰমন হুইচ কজেছ ৰিপাইনিং অফ ফ্ৰুটছ ফলবিলাক পকাত কোনে সহায় কৰে উদ্ভিদৰ ফলবিলাক পকাত সহায় কৰে ইথাইলিন তো এইকেইটা উদ্ভিদ হৰমন আছিলে আপোনালোকে চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কাৰোবাৰ যদি ভাল লাগিলে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব মই নতুনকৈ খুলিছোঁ বহুত মোৰ হেল্প হ'ব মই অফিচৰ পৰা আহি দিনটো কষ্ট কৰি আকৌ ৰাতি ভিডিঅ' বনাওঁ আপোনালোকে সহায় কৰিলে মোৰো ভাল লাগিব ধন্যবাদ